ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিব গৈছোঁ সেই প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম বা বাণীকান্ত কাকতি এৱাৰ্ড। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ছোৱালীৰ ক্ষেত্ৰত 60% আৰু ল'ৰাৰ ক্ষেত্ৰত যিসকলে 75% পাইছিলে HS 2024ত, তেওঁলোকৰ বহুত এটা মনত আশা আছিলে যে এইবাৰ তেওঁলোকে হয়তো টাৰ্গেট লৈও পঢ়িছিলে যে স্কুটি এখন পাব লাগিব, বা ঘৰৰ পৰাও সেইটো আজিকালি টাৰ্গেট দিয়া হৈছে যে তই 60% আন বা 75% আন, তেতিয়া তই স্কুটি এখন পাবি, গতিকে কষ্ট কৰ অলপ। তো তেওঁলোকে সেইটো মতেই তেওঁলোকে কষ্ট কৰিছিল। এতিয়া বহুতো দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ এখন স্কুটিয়ে হয়তো বহুখিনি সকাহ তেওঁলোকক দিব পাৰিলে হয়, কিন্তু আমি দেখা পালোঁ স্কুটি পালে, একাংশই পালে, কিন্তু একাংশই পোৱা নাই। আমি যদি চাওঁ, আমি যিসকলে কোচিং, যিসকলে জেনেৰেল কলেজত নামভৰ্তি নকৰি কোচিঙলৈ গৈছে বা কোচিং কৰি তেওঁলোকে NEET বা JEE প্ৰিপাৰেশ্যন কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁলোক স্কুটিৰ পৰা বৰ্তমান বঞ্চিত হ'বলগীয়া হৈছে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ষ্টেটমেণ্ট দিলে যে যিসকলে কোচিঙত গৈ আছে তেওঁলোকক স্কুটি দিয়া নহয়। কলেজত নাম লগাব লাগিব, অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায়, তেওঁ টিউশ্যন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায়, আঁচনিখনেতো তেওঁক ঢুকি নাপাব। বা যিসকলে এডমিশ্যন লোৱা নাই তেওঁলোকক স্কুটি দিয়া নহয়। এতিয়া কথাটো হ'ল যে আমি যোনখিনি কথা যোৱাকালি সেই ভিডিঅ'টোত ক'লে, সেইখিনি কোৱাৰ পিছত আমাৰ মানে যোনখিনি সপোন আছিলে আমাৰ স্কুটি পোৱাৰ, সেইখিনি হয়তো এতিয়া নাইকিয়া হৈ গ'ল। এই যে যোনখিনি আমি যদি চাওঁ, যোৱাকালি এটা ভিডিঅ'ত এটা ষ্টেটমেণ্ট আহিছিলে যে আমি যোৱাবাৰো নাপায় বা আগৰবাৰো কিবাৰো স্কুটি ছাত্ৰ ছাত্ৰীসকলে পোৱা নাই। যিসকলে কোচিঙত লৈছিল এডমিশ্যন, তেওঁলোকে কিন্তু স্কুটি পোৱা নাই। এতিয়া তোমালোকে যদি বিভিন্ন কমেণ্টবিলাক চোৱা, বিভিন্ন ভিডিঅ' এইটোৰ ওপৰত আহি আছে, তো তেওঁলোকৰ যদি কমেণ্টছবিলাকত তোমালোকে চোৱা, তেতিয়া দেখিবা, মই এটা দেখাবলৈ চেষ্টা কৰিম, তেতিয়া তাত দেখিবা যে বহুতে কৈছে যে যোৱাবাৰ পাইছে, তেওঁলোকৰ ঘৰৰ ওচৰতে পাইছে বা তেওঁলোকৰ কোনোবাই পৰিয়ালৰ পাইছে। তো এইটোৰ পৰা ক্লিয়াৰ হ'ল যে যোৱাবাৰো তেওঁলোকে পাইছিলে, যিসকলে কোচিঙত নামভৰ্তি কৰিছিলে তেওঁলোকে পাইছে। আৰু যদি নাপালে হয়, এই বছৰ এইটো ইছ্যু নাহিলে হয়, কাৰণ আমি তেতিয়া যোৱা বছৰে গম পালোঁ হয় যে যিসকলে কোচিঙত নামভৰ্তি কৰে বা এডমিশ্যন নলয় তেওঁলোকে স্কুটি নাপায় বুলি আমি যোৱাবাৰে গম পালোঁ হয়। এইবাৰ এইটো ইছ্যু নাহে, তেতিয়া আমি আগতে হয়তো এডমিশ্যন লৈয়ে থলোঁ হয়। তো এইখিনি হৈ গ'ল। এতিয়া এটা কথা আমি যদি চাওঁ, স্পষ্টীকৰণৰ কথাত আমি যদি কওঁ যে আমাক যদি যোৱাকালি যোনটো ভিডিঅ'ত গোটেই এইটো ক্লিয়াৰলি ক'লে বস্তুবিলাক, সেই বস্তুটো আগতে ক্লিয়াৰলি ক'ব লাগিছিল, বা আমাৰ যোনখন ন'টিচ দিছে সেই ন'টিচখনত সেই ক্লিয়াৰলি বস্তুখিনি মেনশ্যন থাকিব লাগিছিল যে তেওঁলোকে এডমিশ্যন ল'ব লাগিব, অসমত ক'ৰবাত এডমিশ্যন ল'ব লাগিব, তেওঁলোকৰ এডমিশ্যন মানে যেতিয়া স্কুটি দিয়া হ'ব তেওঁলোকে UG চাৰ্টিফিকেট লোৱা হ'ব বা সমৰ্থ পৰ্টেলৰ সেই এডমিশ্যন ৰিচিপ্টখন চোৱা হ'ব। তো তেনেধৰণৰ কথাবিলাক যদি অলপ ক্লিয়াৰলি মেনশ্যন কৰিলে হয় বেছি ভাল আছিলে। তাৰ পৰিৱৰ্তে তাত কিছুমান ৱৰ্ড সোমোৱা হ'ল, ড্ৰপ আউট বুলি। আৰু ড্ৰপ আউটৰ অৰ্থ মই আগতো ভিডিঅ'ত মই ডিছকাছ কৰিছোঁ যে ড্ৰপ আউটৰ অৰ্থ হৈছে আধাতে যিসকলে পঢ়া শুনা এৰি দিয়ে। এতিয়া আমি যদি আধাতে কথা কওঁ, এতিয়া HS দিয়াৰ পিছত তেওঁলোকেতো আধাতে এৰা নাই। যিসকলে JEE বা NEETৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে এণ্ট্ৰেঞ্চ দিব, তাৰপিছত তেওঁলোকে এডমিশ্যন হ'ব। তেওঁলোকে কিন্তু আধাত এৰা নাই ক'বলৈ গ'লে। তো সেইটো ড্ৰপ আউটৰ ক্ষেত্ৰত যোনটো ৱৰ্ড ব্যৱহাৰ হৈছে, সেই ৱৰ্ডে ক'ৰবাত ক'ৰবাত আমাৰ যোনটো বুজাৰ ক্ষেত্ৰত, ন'টিচখন বুজাৰ ক্ষেত্ৰত অলপ দিগদাৰ কৰিলে। আৰু এটা চেণ্টেঞ্চ এটা লিখা আছিলে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব, 10+ বিয়ণ্ড হ'ব লাগিব, 10+ বিয়ণ্ড তেওঁলোকে পঢ়া শুনা কৰিব লাগিব। তাত কিন্তু ক'তো মেনশ্যন হোৱা নাই যে এডমিশ্যন ল'ব লাগিব গভৰ্ণমেণ্ট কলেজতে। এতিয়া যিসকলে NEET বা JEE দিব, তেওঁলোকে 10+ অলৰেডি পাছ কৰিলে, গতিকে তেওঁলোকে ক'ৰবাত কলেজত নাম লগায়, NEET JEE মানে পাছ কৰাৰ পিছত হয়তো ইঞ্জিনিয়াৰিং কৰিব বা NEET পাছ কৰা ডক্টৰৰ কাৰণে তেওঁলোকে পঢ়িব। তো সেইটোতো কি হ'ল, বিয়ণ্ড হ'ল, 10+2 বিয়ণ্ড হ'ল সেইখিনি। তো সেইখিনি মতে, সেই চৰ্ত মতেও কিন্তু সেইটো ঠিকেই আছে বস্তুবিলাক। কিন্তু বস্তুবিলাক কি হৈ আছে,
অলপ খেলি মেলি হৈ গ'ল, হয়তো তেওঁলোকে ন'টিছখন ভাল কৰে যদি আকতো দিলে হয়, এনেকৈ ধৰক যদি ক্লিয়াৰলি মেনশ্যন কৰিলে হয়, তেতিয়াহ'লে কিন্তু ইমানখিনি প্ৰব্লেম নহয়। এতিয়া এই বছৰ যোনটো হৈ আছে স্কুটিৰ ক্ষেত্ৰত, যোনবিলাক এই বছৰ হৈ আছে, এই বছৰে কি কৰিব, অহা বছৰ কিন্তু এটা ডাঙৰ পৰিৱৰ্তন আনিব শিক্ষা ব্যৱস্থাত। সেইটো কি হ'ব? সেইটো হ'ব যে ছাত্ৰ ছাত্ৰীসকলে এইবাৰ গম পাই গ'ল, যিসকলে HS 2024 দিব, তেওঁলোকে HS 2025 দিব, তেওঁলোকে গম পাই গ'ল যে এইবাৰ কি হয়, এডমিশ্যন ল'লেহে স্কুটি দিয়া হ'ব। এতিয়া কি কৰিব, মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে যাৰ যাৰ ধৰা এতিয়া 80% কৰি দিলে, যাৰ যাৰ ভাল পাৰ্চেণ্টেজো আছে, চবেই কি কৰিব, এডমিশ্যন লোৱা ষ্টাৰ্ট কৰি দিব। তেওঁলোকে হয়তো NEET বা JEE দিব, তেওঁলোকৰ কলেজত পঢ়াৰ কোনো উদ্দেশ্য নাই বা তেওঁলোকে নপঢ়ে, জাষ্ট এডমিশ্যন ল'ব কিহৰ কাৰণে, স্কুটিৰ কাৰণে। তাৰ ফলত কি হ'ব, ছিটবিলাক বুক হৈ যাব, কলেজবিলাকৰ কি হ'ব, ছিটবিলাক কি হৈ যাব, কমপ্লিটলি বুক হৈ যাব। আৰু বুক হৈ যোৱাৰ পিছত কিছুমান ছাত্ৰ ছাত্ৰী যিসকলৰ পাৰ্চেণ্টেজ অলপ কম, তেওঁলোকে হয়তো ভবামতে এখন কলেজত এডমিশ্যন নাপাব বা তেওঁলোকে এডমিশ্যনৰ পৰা বঞ্চিত হ'ব। তো এনেধৰণৰ কি হ'ব, অহা বছৰ এটা শিক্ষাৰ ক্ষেত্ৰত কিন্তু ডাঙৰ পৰিৱৰ্তন আহিব। কলেজসমূহ খালী খালী পৰি থাকিব কিছুমান ক্লাছ, কাৰণ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব নাযায়, কাৰণ তেওঁলোকে এডমিশ্যন কিহৰ কাৰণে লৈছিলে, যাতে তেওঁলোকে স্কুটিখন পায়। ক্লাছত কি হ'ব, যেতিয়া এখন কলেজত NEET JEE প্ৰিপেৰেশ্যন কৰা ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব, তেওঁলোকে নিশ্চয় কলেজত ক্লাছ কৰি নাথাকে, কাৰণ তেওঁলোকৰ সেইটো কলেজত গ'লে অহা যোৱা কৰিলে টাইম লষ্ট হয় যদি তেওঁলোকে চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰে। গতিকে তেওঁলোকে নিশ্চয় কলেজত নগৈ ঘৰতে হয়তো বা কোচিং ক্লাছতে তেওঁলোকে কি কৰিব, NEET বা JEE প্ৰিপেৰেশ্যন কৰিব। আৰু কি হ'ব, কলেজৰ ক্লাছবিলাক কি হৈ যাব, খালী পৰি থাকিব। তো এনে এটা ব্যৱস্থা হ'বলৈ গৈ আছে অহা বছৰ। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি যদি কোনো শিক্ষা বিভাগৰ ব্যক্তিয়ে চাই আছে, তেওঁলোকে যাতে ইনফৰ্ম কৰে কথাখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াকে হওক, যে ছিষ্টেমটো অলপ ৰিভিউ কৰিব লাগে, অলপ ৰিভিউ কৰি চাব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যিসকলে 60 বা 75% পাইছে, মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কিন্তু এটা ট্ৰাই কৰিব, ছায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীসকলে এটা ট্ৰাই কৰিব যে মই NEET বা JEE এটেম্প কৰোঁ। তেওঁলোকে সকলোৱে ট্ৰাই কৰিব, যোনে ভাল পাৰ্চেণ্টেজ লৈ পাছ আউট হয় হায়াৰ ছেকেণ্ডেৰীত, তেওঁলোকে সেইটো নিশ্চয় ট্ৰাই কৰিবই তেওঁলোকে, যে মই এবাৰ হ'লেও NEET বা JEE কাৰণে এটেম্প কৰি চাওঁ, ভালদৰে পঢ়ি মই NEET বা JEE এটেম্প কৰি চাওঁ, যাতে মোৰ ভৱিষ্যতটো মই কি কৰিব পাৰোঁ, ছিকিউৰ কৰিব পাৰোঁ। তেওঁলোকে হয়তো যেতিয়া পঢ়িছিল, তেওঁলোকে হয়তো স্কুটিৰ আশাত পঢ়িছিলে যে মই 60 বা 75% আনিব লাগিব, স্কুটিখন পাব লাগিব। তাৰপিছত তেওঁলোকৰ সেইটো এইম আছিলে যে মই NEET বা JEE কৰিম। তো উদ্দেশ্যটো কি হ'ব, তেওঁলোকে স্কুটিৰ কাৰণে পঢ়িছিল, লগতে NEET JEE কাৰণে প্ৰিপেৰেশ্যন, তেওঁলোকে ভাবিছিল যে মই এইটো পাৰ্চেণ্টেজ লৈ পেলাই তেওঁ কি কৰিব, NEET বা JEE কাৰণে প্ৰিপেৰেশ্যন কৰিব। তো এতিয়া কি হৈ গ'ল, এটা গেপ আহি গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব, এতিয়া মেণ্টেলি এতিয়া 3-4 দিন ধৰি কথাটো ওলাই আছে, তেওঁলোকৰ কিন্তু 3-4 দিন ধৰি পঢ়া হোৱা নাই। যিসকলে NEET বা JEE প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ কিন্তু 3-4 দিন ধৰি তেওঁলোকৰ পঢ়া নাই। বহুতৰ এইটো প্ৰব্লেম এটা হৈ গৈছে। তাৰ পিছতো অকল যে এইটো 3-4 দিন কণ্টিনিউ হ'ব কথাটো তেনেকুৱা নহয়, এইটো কণ্টিনিউ হৈয়ে থাকিব। এতিয়া হয়তো লগৰবিলাকে যেতিয়া স্কুটি পাব, তেওঁলোকে হয়তো কম পাৰ্চেণ্টেজ পাইছে, কোনোবা হয়তো 90% পাই পেলাই স্কুটি নাপাব, কোনোবা হয়তো 60% পায়ো স্কুটি পাব। যেতিয়া লগৰবিলাক দেখিব যে স্কুটি লৈ পেলাই ঘূৰি আছে বা তেওঁলোকে স্কুটি ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত গৈছে, তেতিয়া তেওঁলোকৰ কেনেকুৱা দুখ লাগিব, বা ৰাস্তাত গৈ থকাৰ স্কুটি এখন চালেও তেওঁলোকৰ মনত পৰিব যে ময়ো এখন এনেকুৱা স্কুটি পাব লাগিছিল। তো তেওঁলোকে গোটেই জীৱন এটা মানসিক হাৰাশাস্তিৰ মাজেৰে যাবলগীয়া হ'ব। গতিকে মই এটাই ৰিকুৱেষ্ট কৰিম যে এবাৰ বস্তুটো ৰিভিউ কৰি চাওক, কিবা কৰিব পাৰি নেকি। যিহেতু স্কুটি অলৰেডি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে আহিছে, গতিকে এই বছৰ এটলিষ্ট যিহেতু ন'টিছখন ভালদৰে মেনশ্যন কৰা নাছিলে, কথাখিনি একো ক্লিয়াৰ নাছিলে, গতিকে এটলিষ্ট এই বছৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিব লাগে। তেওঁলোকে এবাৰ বিবেচনা কৰি চাব লাগে বস্তুবিলাক, যাতে ছাত্ৰ ছাত্ৰীসকলৰ যোনটো মানসিক অশান্তিত ভুগি আছে, সেই অশান্তিৰ পৰা তেওঁলোকে যাতে অলপ পৰিত্ৰাণ পাব পাৰে। গতিকে মই শিক্ষা বিভাগৰ আগত সেইটোৱে মই ৰিকুৱেষ্ট কৰিম
যে যদিহে তেওঁলোকে অলপ ৰিভিউ কৰি চায় বস্তুবিলাক আৰু ছাত্ৰ ছাত্ৰীসকলক অলপ সকাহ দিয়ে, তেওঁলোকক মানসিক সকাহ দিয়ে আৰু তেওঁলোকে যোনটো নীট বা JEE কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক যাতে অলপ উৎসাহ দিয়ে। তেওঁলোকৰো উৎসাহ দৰকাৰ আছে। অকল যে কলেজত পঢ়িলেই তেওঁলোকে উৎসাহ পাব লাগিব কথা নহয়। এতিয়া এজন যিসকলে ভাবিছে যে মই ভৱিষ্যত ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম, তেওঁলোকৰতো উৎসাহৰ প্ৰয়োজন আছেই আৰু স্কুটিখনে তেওঁলোকক আৰু উৎসাহ দিব পাৰে। গতিকে মই সেইটো কথা একেবাৰে বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আৰু সকলোকে মই যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু ট্ৰাই কৰা যাতে এই ভিডিঅ'টো শিক্ষা বিভাগৰ ওচৰতো যায় আৰু তেওঁলোকে যাতে পুনৰ বিবেচনা কৰিবলৈ তেওঁলোকে ট্ৰাই কৰে। আৰু তোমালোকে ট্ৰাই কৰা, যিমান পাৰা তোমালোকে টুইটাৰতে হওক বা তোমালোকৰ ইমেইলৰ যোগেদি হওক আমাৰ শিক্ষামন্ত্ৰী বা আমাৰ মুখ্যমন্ত্ৰী হওক সকলোকে এই কথা অৱগত কৰাবলৈ তোমালোকৰ যোনবিলাক দুখ বেদনা আছে সেইখিনি তেওঁলোকে যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকে ফেচবুকত দিয়া কথা, তেওঁলোকৰ কথাবিলাক যিসকল ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই তেওঁলোকৰ ফেচবুকৰ জনাব দিছে। গতিকে তোমালোকে সেইটো কথাও তোমাৰ নিজৰ যোনটো মনৰ বেদনা আছে সেইটো তোমালোকে জনাব পাৰা। আৰু লগতে মই এডুকেশ্যনৰ লগত জড়িত বিভিন্ন ইউটিউব চেনেল হ'ব পাৰে বা বিভিন্ন ব্যক্তি হ'ব পাৰে, তেওঁলোককো মই ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে এইটো মেটাৰ চিৰিয়াছলি লৈ ছাত্ৰ ছাত্ৰীসকলৰ হকে তেওঁলোকে যাতে মাত মাতে। সেইখিনি কথা কৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেনাৰ।